জ্যোতিষ হল নেকি বিধায়ক জাকিৰ হুছেইন সিকদাৰ ভৱিষ্যতবাণী কৰিব পাৰে নেকি বিধায়ক জাকিৰ হুছেইন সিকদাৰে 2026ত অসম বিধানসভা নিৰ্বাচনত এআইডিএফ দলে এখনো আসন লাভ কৰিব নোৱাৰিব বুলি ভৱিষ্যতবাণী কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে 2026 চনত এআইডিএফ দলে এখনো আসনতো জয়যুক্ত হ'ব নোৱাৰে 2026 চনত এআইডিএফ দলে এখনো আসনতো জয়লাভ হ'ব নোৱাৰে এআইডিএফ দলৰ পৰা এজনো এমএলএ জয়যুক্ত হ'ব নোৱাৰে আজি আপোনালোকক এই কেমেৰা ৰেকৰ্ডিং আছে মই কৈ থৈ গৈছো পাকা বেদবাৰী সমষ্টিটো এআইইউডিএফ দলে ৭০,০০০ ভোটত হাৰিব বুলি ভৱিষ্যতবাণী কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে আৰু এই যে পাকা বেদবাৰীত যি কৈ আছে যোৱাবাৰ আছিল ৩৫ যোৱাবাৰ ৩৫ আছিল বৰখেতিত ৩৫ আৰু এবাৰ পাকা বেদবাৰীত ৩৫ৰ লগত ২ পূৰণ কৰক ৭০ৰ বেছি ব্যৱধানত তেওঁলোকে হাৰিব আপোনালোকক ৭০ৰ বেছি তেওঁলোকে হাৰিব সঁচাকৈয়ে বিধায়ক জাকিৰ হুছেইন সিকদাৰে জ্যোতিষ হৈছে নে 2026ত নিজৰ আসন হেৰুৱাবৰ ভয়ত হতাশাত ভুগি আছে পিছে সঁচাকৈয়ে বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ ভৱিষ্যতবাণী সঁচা হয় নেকি সেয়া 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ পিছতহে গম পোৱা যাব জ্যোতিষ হল নেকি বিধায়ক জাকিৰ হুছেইন সিকদাৰ ভৱিষ্যতবাণী কৰিব পাৰে নেকি বিধায়ক জাকিৰ হুছেইন সিকদাৰে 2026ত অসম বিধানসভা নিৰ্বাচনত এআইডিএফ দলে এখনো আসন লাভ কৰিব নোৱাৰিব বুলি ভৱিষ্যতবাণী কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে 2026 চনত এআইডিএফ দলে এখনো আসনতো জয়যুক্ত হ'ব নোৱাৰে 2026 চনত এআইডিএফ দলে এখনো আসনতো জয়লাভ হ'ব নোৱাৰে এআইডিএফ দলৰ পৰা এজনো এমএলএ জয়যুক্ত হ'ব নোৱাৰে আজি আপোনালোকক এই কেমেৰা ৰেকৰ্ডিং আছে মই কৈ থৈ গৈছো পাকা বেদবাৰী সমষ্টিটো এআইইউডিএফ দলে ৭০,০০০ ভোটত হাৰিব বুলি ভৱিষ্যতবাণী কৰিলে বিধায়ক জাকিৰ হুছেইন সিকদাৰে আৰু এই যে পাকা বেদবাৰীত যি কৈ আছে যোৱাবাৰ আছিল ৩৫ যোৱাবাৰ ৩৫ আছিল বৰখেতিত ৩৫ আৰু এবাৰ পাকা বেদবাৰীত ৩৫ৰ লগত ২ পূৰণ কৰক ৭০ৰ বেছি ব্যৱধানত তেওঁলোকে হাৰিব আপোনালোকক ৭০ৰ বেছি তেওঁলোকে হাৰিব সঁচাকৈয়ে বিধায়ক জাকিৰ হুছেইন সিকদাৰে জ্যোতিষ হৈছে নে 2026ত নিজৰ আসন হেৰুৱাবৰ ভয়ত হতাশাত ভুগি আছে পিছে সঁচাকৈয়ে বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ ভৱিষ্যতবাণী সঁচা হয় নেকি সেয়া 2026ৰ অসম বিধানসভা নিৰ্বাচনৰ পিছতহে গম পোৱা যাব